হেল্ল' ষ্টুডেণ্টছ, কি খবৰ সকলোৰে? তোমালোকে চাই আছা অধ্যয়নজন আছাম ইউটিউব চেনেল। আৰু আজি আমি ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো লেচন হবিজ। এই লেচনটোৰ সম্পূৰ্ণ অসমীয়া অৰ্থ জানিবলৈ ট্ৰাই কৰিম। কিন্তু তাৰ আগতে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যিটো বেল আইকন দেখিছা সেই বেল আইকনটো অন কৰি দিয়া। তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পাবা আৰু ভিডিঅ'সমূহ প্ৰথমেই চাব পাৰিবা। তো ইয়াতে যিটো প্ৰথমটো লেচন, সেই লেচনটোৰ নাম হৈছে হবিজ। তোমালোকে বাৰু ক'ব পাৰিবানে যে হবি মানে কি? হবি শব্দটোৰ অসমীয়া প্ৰতিশব্দ হৈছে ৰুচি বা অভিৰুচি, অৰ্থাৎ ৰাপ। তোমালোকে আজৰি সময়ত কি কাম কৰি ভাল পোৱা সেইটোকে হবি বুলি কোৱা হয়। নিশ্চয়কৈ তোমালোকৰ নিজৰ একোটা হবি আছে, যেনে কোনোবাই খেল খেলি ভাল পোৱা, কোনোবাই বাগিচা পাতি ভাল পোৱা, কোনোবাই ড্ৰয়িং কৰি ভাল পোৱা, কোনোবাই নাচি ভাল পোৱা, কোনোবাই গান গাই ভাল পোৱা বা কোনোবাই মোবাইল টিপি ভাল পোৱা, নহয়নে? তো লাষ্টত যিটো কৈছোঁ সেইটো আমি কিন্তু হবি বুলি কওঁতে এটা কথা মন কৰিব লাগিব যে মোবাইল যিটো আমি স্ক্ৰল কৰোঁ, ৰিল চাওঁ, সেইটো হবি নহ'বও পাৰে। কিয়নো হবি হ'বলৈ হ'লে আমাৰ জীৱনত তাৰ এটা ভাল প্ৰভাৱ পৰিব লাগিব। উদাহৰণস্বৰূপে তুমি যদি গান গাই ভাল পোৱা আৰু আজৰি সময়ত তুমি গান গাই থাকা, তো ইয়াৰ পৰা তোমাৰ কি লাভ হ'ব? তুমি গান গাবলৈ শিকিছা। বুজি পাইছানে মই কি ক'ব বিচাৰিছোঁ? তোমালোকে মোবাইলতো হবি নিৰ্বাচন কৰিব পাৰা, কিন্তু সেই বুলিয়ে যে অনলাইন গেম খেলি তোমালোকে সময় নষ্ট কৰিবা, তেতিয়া সেইটো কিন্তু হবি হ'ব নোৱাৰে। অনলাইন গেম তোমালোকৰ কাৰণে হবি নহয়। হয়, তোমালোকে যদি বাহিৰত গৈ কিবা এটা ক্ৰিকেট বা ফুটবল খেলিছা বা ভিতৰতে দবা খেল বা লুডু খেলিছা, তো সেইটো হবি হ'ব পাৰে। কিন্তু মোবাইলৰ যিটো অনলাইন গেম, সেইটোৱে আমাৰ জীৱনত লাভ কৰাৰ বিপৰীতে আমাৰ স্বাস্থ্যৰ হানিহে কৰিব পাৰে। তাৰ বিপৰীতে তোমালোকে মোবাইলতে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' চাব পাৰা। মানে তোমালোকে মোবাইলৰ পৰাও হবি বনাব পাৰা, যদিহে তোমালোকে জীৱনত সেইটো এটা ভাল প্ৰভাৱ পেলাব পাৰা। তো বেছি কথা নকওঁ, নিশ্চয়কৈ তোমালোকে হবি কাক বোলে বুজি পাইছাই। তো আজিৰ যিটো লেচন, সেই লেচনটোৰ সম্পূৰ্ণ অসমীয়া অৰ্থ জানিবলৈ ট্ৰাই কৰোঁ আহা। ইয়াতে কোৱা হৈছে হোৱাট ডু ইউ ডু ইন ইয়ৰ ফ্ৰী টাইম? তুমি আজৰি সময়ত কি কৰা? এটা কাম কৰাচোন, তোমালোকে আজৰি সময়ত কি কৰা বা তোমালোকৰ হবি কি কমেণ্টত জনোৱা। ময়ো চাওঁ তোমালোকৰ হবিনো কি। ইফ ইউ হেভ এ লট অফ ফ্ৰী টাইম হেভিং নাথিং টু ডু, লাইফ উইল বি বৰিং। মানে তোমাৰ যদি বহুত আজৰি সময় থাকে বা বহুত ফ্ৰী টাইম থাকে আৰু তোমাৰ কৰিবলগীয়া একো নাথাকে, তেতিয়া কি হয়, আমাৰ লাইফটো বৰিং হৈ যায়, মানে আমাৰ জীৱনটো আমনিদায়ক হৈ যায়। এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বি। ইয়াতে যিটো এজ বিজি এজ কোৱা হৈছে, এইটোক ইডিয়ম বুলি কোৱা হয়। আৰু এজ বিজি এজ মানে কি বুজাইছে যে তেনেকুৱা ধৰণৰ কিহৰ নিচিনাকৈ বিজি হৈ থাকে? এজন সুখী মানুহ কাৰ দৰে বিজি হৈ থাকে? বিৰ দৰে। বি মানে হৈছে মৌ-মাখি। তো মৌ-মাখিবোৰ তোমালোকে দেখিছা কেনেধৰণে সিহঁতে নিজৰ কামতে বিজি হৈ থাকে। চ' এজন সুখী মানুহে কেতিয়াও সময়ৰ অপব্যৱহাৰ নকৰে আৰু সদায়ে নিজৰ কামত ব্যস্ত হৈ থাকে। চাৰ্চ পাৰ্চন হেভ আ হবি, আৰু সেই তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ এটা হবি থাকে। লুক এট দ্য পিকচাৰ বিল', তলৰ ছবিকেইখন চাবলৈ কৈছে। ৱৰ্কিং উইথ ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ লগত কি কৰিবলৈ কৈছে? ৰাইট ডাউন দ্য বক্সেছ দ্য নেমছ অফ দ্য হবিজ শ্ব'ন ইন দ্য পিকচাৰ। ইয়াতে যিখিনি ফটো দিছে দেখিছা তোমালোকে, এই ফটোখিনিত কি কৰিছে? তো ইয়াতে বক্সটোত লিখিবলৈ কৈছে। মই ইয়াতে দিয়ে দিছোঁ, চোৱা। এইটো হৈছে কালেক্টিং ষ্টাম্প পেপাৰ, এইটো হ'ব ফটোগ্ৰাফী, এইটো হ'ব প্লেয়িং, নেক্সট এইটো হ'ব পেইণ্টিং, এইটো হ'ব ৰিডিং আৰু এইটো হ'ব ট্ৰেকিং। তো এইখিনিক আমি হবিজ হিচাপে ল'ব পাৰোঁ। উই অল লাভ টু অকুপাই আৱাৰ চেল্ফ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। তো ইয়াতে কি কৈছে? অকুপাই মানে হৈছে অধিকাৰ কৰা, কিন্তু ইয়াত বুজাইছে ব্যস্ত থকা বা নিজকে ব্যস্ত কৰি ৰখা। আমি সকলোৱে নিজৰ জীৱনত যিখিনি আজৰি সময় থাকে, সেই সময়খিনি যিকোনো ধৰণৰ এক্টিভিটিজ কৰি, যিকোনো ধৰণৰ কাম কৰি বিজি ৰাখিবলৈ ভাল পাওঁ, ব্যস্ত ৰাখিবলৈ ভাল পাওঁ, নহয় জানো? যদি তোমাৰ ফ্ৰী টাইম থাকে, বহুত আজৰি সময় আছে আৰু তোমাৰ কৰিবলগীয়া একোৱেই নাই, তেতিয়া কি লাগিব? নিশ্চয়কৈ বৰিং লাগে। তো ইয়াতে কৈছে উই লাভ টু প্লে ডিফাৰেণ্ট টাইপছ অফ গেমছ, আমি বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ। উই লাভ টু ছিং এণ্ড ডান্স, আমি গান গাই আৰু নাচি ভাল পাওঁ। ড্ৰ এণ্ড পেইণ্ট, ছবি আঁকি আৰু সেইবোৰত ৰং কৰি ভাল পাওঁ। ৰিড বুকছ, কিতাপ পঢ়ি ভাল পাওঁ। এণ্ড ট্ৰেভেল, আৰু ভ্ৰমণ কৰি ভাল পাওঁ। দিছ এক্টিভিটিজ গিভ আছ প্লিজাৰ, প্লিজাৰ মানে হৈছে আনন্দ দিয়া। তো এই যিখিনি এক্টিভিটিজ, যিখিনি কাম, এই কামখিনিয়ে কি কৰে? আমাক আনন্দ দিয়ে। এজ পিপল চে, মানুহে যেনেকৈ কয়, অল ৱৰ্ক এণ্ড ন' প্লে কেন মেক আৱাৰ লাইফ ডাল। কোনো ধৰণৰ যদি কাম নাথাকে, তেতিয়াহ'লে আমাৰ জীৱনটো কি হৈ যায়? ডাল হৈ পৰে, ম্লান হৈ পৰে, মানে আমাৰ জীৱনটো একেবাৰে আমনিদায়ক হৈ পৰে। দেয়াৰ শ্বুড বি আ কম্বিনেশ্যন অফ ৱৰ্ক এণ্ড প্লে,
that makes our life happy. তো আমাৰ জীৱনটো কেনেকুৱা হ'ব লাগে এটা কম্বিনেশ্যন মানে সংমিশ্ৰণ বা সমাহাৰ কেনেকুৱা ধৰণৰ সংমিশ্ৰণৰ থাকিব লাগে মানে আমাৰ নিজৰ কামখিনিও থাকিব লাগে আৰু খেলা ধূলাও থাকিব লাগে সেই তেতিয়া আমাৰ কি হৈ যায় আমাৰ জীৱনটো হেপি হয় সুখী হয় এটা কথা কল্পনা কৰাচোন যে তোমালোকক জীৱনত সদায় এটা নিৰ্দিষ্ট কামেই কৰি থাকিবলৈ কোৱা হৈছে তেতিয়া কি হ'ব তোমালোকৰো নিশ্চয় আমনি লাগিব খেলিবলৈ যদি তোমালোকক নিদিয়ে যদি একেটা কামকে কৰিয়ে থাকিবলৈ কয় তেতিয়া তোমালোকেও নিশ্চয়কৈ আমনি পাবা কিন্তু তাৰ সলনি যদি তোমালোকৰ কামৰ লগে লগে খেলিবলৈও পোৱা তেতিয়াহ'লে সেই কামটো কৰিও তোমালোকৰ ভাল লাগিব নহয় জানো তো এইটোৱে বুজোৱা হৈছে যে আমাৰ এটা হবি থাকিব লাগে নিজৰ কামখিনি কৰাৰ উপৰিও আমাৰ কি থাকিব লাগে আমাৰ ভাল লগা কাম কৰিবলৈ পাব লাগে তেতিয়া আমাৰ লাইফটো কি হৈ যায় জীৱনটো সুখী হৈ থাকে Activities which give us fun and joy are hobbies. Hobbies কাক বোলে এতিয়া ইয়াতে দিয়া হৈছে activities which give us fun and joy are hobbies. মানে যিবোৰ কামে আমাক কি দিয়ে fun মানে ধেমালি আৰু joy মানে কি আনন্দ যিবোৰ কাম কৰোঁতে আমাৰ ধেমালিতে হৈ যায় আৰু কি কৰে আনন্দ দিয়ে সেইবোৰকে কোৱা হয় কি hobby. There are many kinds of hobbies. বিভিন্ন ধৰণৰ hobby আছে Some are indoor activities and some are outdoor activities. Indoor activities মানে হৈছে অভ্যন্তৰীণ কাম-কাজ আৰু outdoor activities মানে হৈছে বহিৰ্ভাগত কৰা কাম-কাজ মানে এই হবি যিবোৰৰ কথা কৈছে সেই হবিবোৰ দুটা ভাগত বিভক্ত কৰিব পাৰো ভিতৰত কৰা কাম আৰু বাহিৰত কৰা কাম Collecting stamps and coins, listening to music and reading books are indoor activities. এইখিনি হৈছে এটা হবি collecting stamps মানে stamp ডাক টিকট যে সংৰক্ষণ কৰে হয়তো এটা কি হ'ব পাৰে হবি হ'ব পাৰে collecting stamps and coins মানে পুৰণা কিছুমান মুদ্ৰা আৰু ডাক টিকট সংগ্ৰহ কৰা listening to music গান শুনা reading books কিতাপ পঢ়া are indoor activities এইবোৰক অভ্যন্তৰীণ ৰাব বা অভ্যন্তৰীণ ৰুচি বুলি আমি ক'ব পাৰো Gardening, traveling, swimming, trekking, photography are outdoor activities. তো বহিৰ্ভাগত বা বাহিৰত কৰা যিখিনি কাম যিখিনি হবি সেইবোৰ কি বুলি কৈছে গাৰ্ডেনিং মানে বাগিচা পতা ট্ৰেভেলিং ভ্ৰমণ কৰা সুইমিং সাঁতোৰা ট্ৰেকিং কৰা ফটোগ্ৰাফি নিশ্চয়কৈ তোমালোকে জানাই ফটো লোৱা হয় না এইবোৰক আমি কি বুলি ক'ব পাৰো আউটডোৰ এক্টিভিটিজ বুলি ক'ব পাৰো বাহিৰত কৰা হবি Playing and painting are both indoor and outdoor activities. Playing আৰু painting আমি ইনডোৰ এক্টিভিটিছো হ'ব পাৰে আৰু আউটডোৰ এক্টিভিটিছো হ'ব পাৰে তো ইয়াতে কিছুমান হবি দিছে ইয়াতে দেখিছা নিতা এই ছোৱালীজনীৰ নাম হৈছে নিতা তো নিতাৰনো কি হবি আমি চাওঁচোন আহা নিতাই কৈছে আই লাভ টু সিং মই গান গাই ভাল পাওঁ সিংগিং ইজ মাই হবি গান গোৱাটো হৈছে মোৰ হবি আই লাভ সিংগিং বৰগীত মই বৰগীত গাই ভাল পাওঁ আই অলছ' লাভ লিসেনিং টু ক্লাছিকেল মিউজিক মই শাস্ত্ৰীয় সংগীত শুনি ভাল পাওঁ এভৰি মৰ্নিং প্ৰত্যেক ৰাতিপুৱাই আই প্ৰেক্টিছ সিংগিং মই গান গোৱাৰ অনুশীলন কৰোঁ বা গীতৰ অনুশীলন কৰোঁ আই লাইক টু টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টিউনছ অন ইট মই কি কৰোঁ মোৰ হাৰমনিয়ামখন উলিয়াই বজাই বা সেই হাৰমনিয়ামখনৰ সুৰ তুলি ভাল পাওঁ ইট গিভছ মি গ্ৰেট জয় ইয়ে মোক কি দিয়ে এটা অতি আনন্দ উপভোগ কৰাত সহায় কৰে তো নিতা বোলা ছোৱালীজনী নিতা নামৰ ছোৱালীজনীৰ হবিটো কি গান গোৱা ইয়াৰ পাছত আছে ইৰফান এই ল'ৰাজনৰ নাম হৈছে ইৰফানৰনো হবি কি সেইটো চাওঁ আহা ইৰফানে কৈছে আই লাইক টু পেইণ্ট মই ৰং কৰি ভাল পাওঁ বা মই ছবি আঁকি ভাল পাওঁ পেইণ্টিং ইজ মাই হবি পেইণ্টিংটো হৈছে মোৰ হবি আই ইউজ ৱাটাৰ কালাৰ্ছ ইন মাই পেইণ্টিং মই কি কৰোঁ পানীৰ ৰং বা ৱাটাৰ কালাৰ তোমালোকে নিশ্চয়কৈ চিনি পাইছে তো সেই ৱাটাৰ কালাৰৰ জৰিয়তে ৰং কৰি বা ৱাটাৰ কালাৰৰ জৰিয়তে দৃশ্য আঁকি মই ভাল পাওঁ আই অলৱেজ কেৰি মাই আৰ্ট মেটেৰিয়েলছ উইথ মি while visiting different places মই যেতিয়া বিভিন্ন ধৰণৰ ঠাইলৈ যাওঁ তেতিয়া মোৰ যিটো ৰঙৰ বাকচ সেই ৰঙৰ বাকচটো মই সদায়েই লগত লৈ যাওঁ আই লাইক টু সিট এণ্ড পেইণ্ট লেণ্ডস্কেপ মই বাহিৰত প্ৰাকৃতিক দৃশ্যত বা প্ৰকৃতিত বহি সেই প্ৰাকৃতিক দৃশ্য আঁকি ভাল পাওঁ When I am lonely মই যেতিয়া অকলশৰীয়া হওঁ and bored আৰু আমনি পাওঁ I take out my paint box মই মোৰ যি ৰঙৰ বাকচ সেই ৰঙৰ বাকচটো উলিয়াই লওঁ and brush ৰং কৰিবলৈ ব্ৰাছ লাগে সেই ব্ৰাছখিনি উলিয়াই লওঁ and keep myself busy আৰু মই ব্যস্ত কৰি দিওঁ নিজকে মানে কি কৰে ইৰফানে ছবি আঁকিবলৈ আৰম্ভ কৰি দিয়ে I keep my paintings carefully মই যিখিনি ছবি আঁকো সেই ছবিখিনি ধুনীয়াকৈ সযতনে ৰাখি থওঁ I have participated in different art competition and won prize মানে মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই প্ৰতিযোগিতাত বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ তো দেখিছানে পেইণ্টিঙো এটা ভাল হবি হ'ব পাৰে
নেক্সট এই ছোৱালীগৰাকীৰ নাম হৈছে ৰুণা ৰুণাৰনো কি হবি সেইটো চাওঁচোন আহা ৰুণাই কৈছে মাই ফেভৰেট হবি ইজ গাৰ্ডেনিং মোৰ যিটো হবি মোৰ যিটো ভালপোৱা কাম সেইটো হৈছে গাৰ্ডেনিং মানে বাগিচা পতা এট হোম ঘৰত উই হেভ আ কিটচেন গাৰ্ডেন মানে হৈছে শাক পাচলিৰ বাগিচা এখন আমাৰ ঘৰত এখন কি আছে শাক পাচলিৰ বাগিচা আছে ইন আৱাৰ বেকৱাৰ্ড ঘৰটোৰ পিছফালে এণ্ড আ ফ্লাৱাৰ গাৰ্ডেন ইন ফ্ৰণ্ট অফ আৱাৰ হাউচ আৰু ঘৰৰ সন্মুখত এখন ফুলৰ বাগিচা আছে উই গ্ৰ' অল কাইণ্ডছ অফ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন আমাৰ যি শাক পাচলিৰ বাগিচা আছে সেই শাক পাচলিৰ বাগিচাখনত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰোঁ I also collect a variety of flowers for our garden. আমাৰ যিখন ফুলৰ বাগিচা আছে সেই ফুলৰ বাগিচাখনৰ বাবেও আমি কি কৰোঁ মই বিভিন্ন ধৰণৰ ফুলৰ পুলি তাত ৰুওঁ I like planting new plants and watering them. Planting মানে হৈছে গছপুলি ৰোৱা মই কি কৰি ভাল পাওঁ গছপুলি ৰুই ভাল পাওঁ and watering them আৰু সেইবোৰত পানী দি ভাল পাওঁ Every morning প্ৰত্যেক ৰাতিপুৱা I water the plants মই সেই গছপুলিবোৰত পানী দিওঁ and clean the beds মানে যিবোৰ জেগাত পুলিবোৰ থাকে সেইবোৰক বেড বুলি কোৱা হয় তো সেই পুলি থকা জেগাখনক মই কি কৰোঁ চাফ চিকুণ কৰোঁ ক্লিন মানে চফা কৰা I also look after the garden in our school মই যেতিয়া মোৰ স্কুলৰ পৰা ঘূৰি আহোঁ সেই স্কুলৰ পৰা ঘূৰি অহাৰ পিছতো মই কি কৰোঁ মোৰ বাগিচাখনত চোৱা চিতা কৰোঁ It gives me sense of joy seeing the plants grow যেতিয়া গছপুলিবোৰ ডাঙৰ হ'বলৈ ধৰে সেইটো দেখি মোৰ কি হয় জয় মানে আনন্দ হয় বা আনন্দ উপভোগ কৰোঁ I feel fit and active working in the garden. মই সেই বাগিচাত কাম কৰি নিজকে ফিট আৰু এক্টিভ অনুভৱ কৰোঁ I am also learning a lot of about different types of plant. মই সেই বাগিচাত কাম কৰি বিভিন্ন ধৰণৰ গছপুলিৰ বিষয়ে জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ তো গাৰ্ডেনিং হৈছে ৰুণাৰ ফেভৰেট হবি নেক্সট হৈছে শ্যামৰনো কি হবি সেইটো চাওঁ আহা I spend my free time reading. মই কি কৰোঁ শ্যামে কৈছে এইটো কথা যে মই পঢ়ি ভাল পাওঁ ৰিডিং ইজ মাই হবি ৰিডিং হৈছে মোৰ হবি মানে পঢ়াটো হৈছে মোৰ হবি I read all kinds of books মই সকলো ধৰণৰ কিতাপ পঢ়ি ভাল পাওঁ I enjoy reading story books and biography of great person মই সাধু কিতাপ আৰু মহান ব্যক্তিৰ জীৱনী পঢ়ি ভাল পাওঁ I also love to read adventure and mystery stories adventure মানে হৈছে দুঃসাহসিক অভিযান and mystery মানে হৈছে ৰহস্যজনিত কাহিনী তো এনেকুৱা ধৰণৰ দুঃসাহসিক যি ঘটনা পৰিঘটনাৰ কিতাপ থাকে সেই কিতাপবোৰ আৰু ৰহস্যজনক যি সাধু কথা থাকে ৰহস্যজনক কাহিনীৰ কিতাপ বা নভেল পঢ়ি মই ভাল পাওঁ I can read them over and over again and I enjoy doing so মই একেখন কিতাপে বাৰে বাৰে পঢ়ি থাকিব পাৰোঁ আৰু সেইটো কৰি মই ভাল পাওঁ After reading I also write a review of the story পঢ়াৰ পিছত মই কি কৰোঁ কিতাপখনৰ এটা পৰ্যালোচনা টুকাও লিখি ৰাখোঁ বিৰলাঙৰনো কি হবি সেইটো চাওঁ হা বিৰলাঙৰ হবিটো কিন্তু ইণ্টাৰেষ্টিং দেই সেইটো চাই লোৱা মাই হবি ইজ কালেক্টিং ষ্টাম্পছ মই ভাল পোৱা কামটো হৈছে ষ্টাম্প কালেক্ট কৰা মানে ডাক টিকট সংগ্ৰহ কৰা দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্প ইজ কল ফিলেটেলি যি ডাক টিকট সংগ্ৰহ কৰা আৰু সেই ডাক টিকটৰ অধ্যয়ন কৰা কামটোক কি বুলি কোৱা হয় ফিলেটেলি বুলি কোৱা হয় I started collecting stamp when I was in class 1 মই যেতিয়া প্ৰথম শ্ৰেণীত আছিলোঁ তেতিয়াৰ পৰাই কি কৰিছোঁ মই এই ডাক টিকটবোৰ সংগ্ৰহ কৰি আছোঁ My uncle who stays in the United States used to write letters to us. মোৰ খুৰা যি ইউনাইটেড ষ্টেটত থাকে মানে আমেৰিকাত থাকে তেওঁৰ খুৰাক তো তেওঁৰ খুৰাকে কি কৰে তেওঁলোকৰ ঘৰলৈ চিঠি লিখে আৰু চিঠি লিখোতে যিখিনি চিঠিত ডাক টিকট লগাই থয় সেই ডাক টিকটবোৰ কি কৰে চোৱা I used to take out the stamps from the envelope and stick them in a album. মই কি কৰোঁ সেই এনভেলপৰ পৰা সেই খামৰ পৰা চিঠিৰ খামৰ পৰা সেই ষ্টাম্পবোৰ অতৰাই লওঁ লাহেকৈ আৰু এটা এলবামত আঠা দি লগাই থওঁ My grandparents, parents and teachers encourage me to pursue this hobby. মোৰ ককা দেউতা বা ককা আইতা মোৰ মা দেউতা আৰু মোৰ শিক্ষকে মোৰ ছাৰ বাইদেৱে এনকাৰেজ কৰা মানে কি উৎসাহিত কৰা তেওঁলোকে কি কৰে মোক উৎসাহিত কৰে টু পাৰ্সিউ দিছ হবি সেই হবিটো চলাই নিবলৈ কি কৰে তেওঁক উৎসাহিত কৰে I have a large collection of stamp মোৰ এটা বৃহৎ সংখ্যক কি আছে stamps collection আছে মোৰ বৃহৎ সংখ্যক ডাক টিকটৰ এটা এলবাম আছে I have learned a great deal because of his hobby মই সেই হবিটোৰ পৰা এটা
ডাঙৰ কথা শিকিব পাৰিছোঁ আই নট অনলি কালেক্ট ষ্টাম্প বাট অলছ' ষ্টাডি দ্য ষ্টাম্প মই অকল ডাক টিকট সংগ্ৰহেই নকৰোঁ তাৰ লগে লগে সেই ডাক টিকটবোৰ কি কৰোঁ অধ্যয়নো কৰোঁ ডিউৰিং মাই ফ্ৰী টাইম মোৰ আজৰি সময়ত আই ৰিড এবাউট ষ্টাম্প ইছ্যুড বাই পোষ্টেল ডিপাৰ্টমেণ্ট অফ ডিফাৰেণ্ট কাণ্ট্ৰিজ বিভিন্ন ধৰণৰ কাণ্ট্ৰিবোৰে বিভিন্ন ধৰণৰ দেশে যেতিয়া ডাকঘৰবোৰে ডাক টিকট ইছ্যু কৰে মানে ডাক টিকট যেতিয়া আৰম্ভ কৰে ষ্টাৰ্ট কৰে সেই ডাক টিকটবোৰ কি কৰোঁ মই পঢ়োঁ সেই ডাক টিকটবোৰ মই অধ্যয়ন কৰোঁ Nowadays with the advantage of technology communication system has changed এতিয়া টেকন'লজি আহি গ'ল মানে এতিয়া কি হৈছে প্ৰযুক্তিবিদ্যাৰ যুগ যিহেতু সেই প্ৰযুক্তিবিদ্যাৰ যি এডভান্টেজ যিখিনি সুবিধা সেই সুবিধাৰ বাবে কি হৈছে কমিউনিকেশ্যন চিষ্টেমটো কি হৈ গৈছে পৰিৱৰ্তন হৈ গৈছে মানে যোগাযোগ ব্যৱস্থাটো পৰিৱৰ্তন হৈ গৈছে আগৰ দিনত কি কৰিছিলে চিঠি লিখি পেলাই ইজনে আনজনৰ খা খবৰ লৈছিলে এতিয়া চোৱাচোন তোমালোকে মই বহি আছোঁ ক'ত আৰু তোমালোক বহি আছা ক'ত তোমালোকে নিশ্চয়কৈ কানেক্ট কৰিব পাৰিছা মোৰ লগত ভিডিঅ'টোৰ জৰিয়তে হয় নাই তো যদি কানেক্ট কৰিব পাৰিছা এই ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়া দেখিছানে আগতে বাৰু পাৰিলেহেঁতেন নে বাৰু এনেকুৱা এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ বন্ধুলৈ যদি তোমালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলগীয়া হ'লহেঁতেন তেতিয়া কি কৰিব লগা হ'লহেঁতেন ডাকঘৰত আমি চিঠিৰ জৰিয়তে তোমাৰ বন্ধুৰ লগত প্ৰকাশ কৰিবলগীয়া হ'লহেঁতেন হয়নে এতিয়া চোৱা প্ৰযুক্তিবিদ্যাৰ ফলত কি হৈছে তুমি মোৰ এই ভইচটোৱে হওক বা মোৰ কথাখিনিয়ে হওক সেই কথাখিনি তোমালোকে শুনিব পাৰিছা নহয় জানো এইটো এটা সুবিধা নহয় জানো তো এইটো কি হৈছে এই টেকন'লজিৰ কাৰণে এইখিনি আমি সুবিধা লাভ কৰিছোঁ পিপল মষ্টলি কমিউনিকেট থ্ৰু ইমেইল SMS MMS etc মানুহখিনিয়ে কি কৰে যোগাযোগ কৰিবলৈ ইমেইল কৰে SMS কৰে MMS কৰে হুইচ আৰ দ্য ফাষ্টাৰ্ছ যি হৈছে আটাইতকৈ দ্ৰুত গতিত আগবঢ়া মানে আগতে চিঠিৰ এইটো লেণ্ডি প্ৰচেছ কিন্তু আমাৰ ইমেইল মানে কি এটা টিপাতেই কি হৈ গৈছে ইজন ব্যক্তিয়ে পাই গৈছে বাট দ্য অল্ড পোষ্টেজ ছিষ্টেম ইজ ষ্টিল পপুলাৰ কিন্তু সেই হ'লেও যি আমাৰ ডাক ব্যৱস্থা সেই ডাক ব্যৱস্থাটো এতিয়াও কি হৈ আছে পপুলাৰ হৈ আছে এতিয়াও জনপ্ৰিয় হৈ আছে পপুলাৰ শব্দটোৰ অৰ্থ হৈছে জনপ্ৰিয় হবিজ আৰ ডাছ এক্টিভিটিজ ডেট আৰ এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং হবিজ হৈছে সেইবোৰ এক্টিভিটিজ যিয়ে আমাক কি কৰে এণ্টাৰটেইন কৰে আমাক কি কৰে ৰিলেক্সিং কৰে মানে আমাৰ আনন্দ দিয়ে বা আমাৰ যি দৈনন্দিন কাম কাজ সেই দৈনন্দিন কাম কাজৰ পৰা কিবা এটা ভাল লগা কাম কৰিবলৈ আমাক কি কৰে ৰিলেক্স কৰি দিয়ে মাইণ্ডটো দে আৰ পাৰ্চিউড ডিউৰিং লেজাৰ টাইম ফৰ প্লিজাৰ অৰ ৰিলেক্সেশ্যন আমাৰ যি আজৰি সময় সেই আজৰি সময়ত আমাৰ আনন্দ দিবলৈ সেই কামবোৰ আমি কৰোঁ এটা কথা কল্পনা কৰা যদি হবি বোলা শব্দটো নাথাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন আমাৰ একেখিনি কামেই কৰি আমনি লাগিলেহেঁতেন আৰু আমাৰ মাইণ্ডটো ফ্ৰেছ নহ'লহেঁতেন দে কেন বি এডুকেটেড টু সেই কামবোৰে আমাক কি কৰে জ্ঞানো প্ৰদান কৰে হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি হবিয়ে আমাৰ যি আজৰি সময় সেই আজৰি সময়খিনি ফলপ্ৰসূ কৰাত সুবিধা কৰে উই কেন কিপ আৱাৰ চেল্ফ বিজি এণ্ড এক্টিভ ইফ উই টেক আপ আ হবি আমি নিজকে কি কৰি থাকিব পাৰোঁ ব্যস্ত কৰি ৰাখিব পাৰোঁ আৰু নিজকে এক্টিভ কৰি ৰাখিব পাৰোঁ আৰু সেই হবি এটা আমি মানে টেক আপ কৰি আমি হবি এটা লৈ পেলাই সেই আজৰি সময়খিনি ব্যস্ত ৰাখিবলৈ আমি এটা নিৰ্দিষ্টকৈ এটা হবি নিজেই বাছনি কৰি ল'ব লাগে তো নিশ্চয়কৈ তোমালোকে কমেণ্টত লিখি চাই যিহেতু যে তোমালোকৰ হবি কি তেতিয়া মই তোমালোকৰ জানিব পাৰিম যে তোমালোকেনো কি কৰি ভাল পোৱা ঠিক আছে তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো ইয়াৰ যিখিনি এক্টিভিটিজ আছে যিখিনি কুৱেশ্যন এনচাৰ আছে সেই কুৱেশ্যন এনচাৰখিনি ইতিমধ্যে মই এটা ভিডিঅ'ত আলোচনা কৰিছোঁ সেই ভিডিঅ'টো যদি চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাবা আই বটনত পাবা আৰু এণ্ড স্ক্ৰীণতো পাই যাবা তাৰ পৰাও তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰিবা তো আজিলৈ ইমানেই থেংক ইউ